চৰকাৰে কৃষিত যান্ত্ৰিকীকৰণৰ ওপৰত গুৰুত্ব প্ৰদান কৰি আহিছে আৰু কৃষিৰ উৎপাদিত সামগ্ৰীসমূহ কৃষকে যাতে উচিত মূল্যত বিক্ৰী কৰিব পাৰে তাৰ কাৰণে ন্যূনতম সমৰ্থন মূল্যত ধান ক্ৰয় কৰা সৰিয়হ ক্ৰয় কৰা আৰু এই বছৰ গোমধান ক্ৰয় কৰাৰ কাৰণে বিশেষ আঁচনি গ্ৰহণ কৰিছে কৃষিৰ যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত ৰাজ সাহায্যযুক্ত ট্ৰেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণৰ লগতে আমি পৰীক্ষামূলকভাৱে মাল্টিপল হাৰ্ভেষ্টাৰ আদি উন্নত মানৰ যন্ত্ৰও ৰাজ্যৰ কৃষকসকলৰ কাৰণে আমি উপলব্ধ কৰাইছোঁ তাৰ লগতে কৃষকসকলৰ ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বা ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন তেওঁলোক গঠন কৰা হৈছে আৰু তেওঁলোকক উৎসাহ যোগোৱাৰ কাৰণে এটা মুখ্যমন্ত্ৰীৰ উৎকৰ্ষ আঁচনিও গ্ৰহণ কৰা হৈছে আমাৰ কেইদিনমানৰ ভিতৰত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ চৌহান ডাঙৰীয়া আহিব আৰু তেওঁ FPC-সকলক নিৰ্বাচিত FPC-সকলক উদগনিমূলক সাহায্যও বিতৰণ কৰিব কৃষি খণ্ডটো সাধাৰণতে আমাৰ দেশখনত এটা অসংগঠিত বা আনঅৰ্গেনাইজ ছেক্টৰ আৰু সাম্প্ৰতিক সময়ত ইয়াক আমি সংগঠিত এটা ছেক্টৰলৈ ৰূপান্তৰিত কৰাৰ কাৰণে আমি FPC FPO গঠন কৰাৰ প্ৰয়াস আমি আৰম্ভ কৰিছোঁ আজি শিৱসাগৰ জিলাখনত সৰ্বমুঠ 110খন পাৱাৰ টিলাৰ বিতৰণৰ ভিতৰত আজি 3টা সমষ্টি আমাৰ যিটো নাজিৰা সমষ্টি শিৱসাগৰ সমষ্টি আগৰ আমগুৰি সমষ্টিৰ যিখিনি হিতাধিকাৰী আছিল আমি 58গৰাকীক আজি পাৱাৰ টিলাৰ ইয়াৰ পৰা ডিষ্ট্ৰিবিউশ্যন কৰোঁ ডিমৌ সমষ্টিৰ বাবে আছুতীয়াকৈ 52খন আছে সেইটো বিধায়ক মহোদয়ে বিতৰণ কৰিব সকলোতেতো এটাই কথা যে আকৌ এবাৰ বিজেপি চৰকাৰ বিজেপি নেতৃত্বাধীন চৰকাৰখন পুনৰবাৰ ক্ষমতালৈ আহিব আৰু এবাৰ যোৱা বছৰ যিবিলাক আসনত আমি জয়লাভ কৰিব নোৱাৰিছিলোঁ সেইবিলাক আসনতো এইবাৰ খুব আমাৰে সম্ভাৱনা ভাল শিৱসাগৰ যিহেতু দুটা বিগত নিৰ্বাচনত আপোনালোকে জয়ী হ'ব পৰা নাছিল এবাৰ বিশেষ কিবা ৰণকৌশল একো নাই শিৱসাগৰৰ এইবাৰ আমাৰ শিৱসাগৰত আমি জয়লাভ কৰিমেই এইবাৰ আগতো আমি খুব কম ভোটৰ ব্যৱধানত বহুত ভোটৰ ব্যৱধানত আমি হাৰা নাই বা নাজিৰা সমষ্টিটো আমি প্ৰায় 500 ভোটৰ ব্যৱধানতে হাৰিছিলোঁ আৰু এইবাৰ আমি তাতকৈ অধিক মাৰ্জিনত আমি জয়লাভ কৰিব পাৰিম বুলি আমাৰ দৃঢ় আত্মবিশ্বাস আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221